থাৰ্ড গ্ৰেড পৰীক্ষাত আহিবলগীয়া 10টা দৰকাৰী প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, অসমৰ উপন্যাস সম্ৰাট কোন? অপশ্যন ডি আছে ক যতীন্দ্ৰনাথ দুৱৰা, খ হেমচন্দ্ৰ গোস্বামী, গ ৰজনীকান্ত বৰদলৈ, খ দেৱেন্দ্ৰনাথ বেজবৰুৱা। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ৰজনীকান্ত বৰদলৈ। 2 নম্বৰ প্ৰশ্ন, অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? অপশ্যন ডি আছে ক বঙাইগাঁও, খ তেজপুৰ, গ বৰপেটা, খ মিকিৰ পাহাৰ। ইয়াৰ উত্তৰ হ'ব খ মিকিৰ পাহাৰ। অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম মিকিৰ পাহাৰ। 3 নম্বৰ প্ৰশ্ন, আহোমসকলে মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল? অপশ্যন ডি আছে ক 200 বছৰ, খ 300 বছৰ, গ 500 বছৰ, খ 600 বছৰ। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ 600 বছৰ। আহোমসকলে মুঠ 600 বছৰ ৰাজত্ব কৰিছিল অসমত। 4 নম্বৰ প্ৰশ্ন, বিহগী কবি বুলি কোন অসমীয়া কবিক জনা যায়? অপশ্যন ডি আছে ক লক্ষ্মীনাথ বেজবৰুৱা, খ হেমচন্দ্ৰ গোস্বামী, গ ৰঘুনাথ চৌধাৰী, খ নৱকান্ত বৰুৱা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ ৰঘুনাথ চৌধুৰী। বিহগী কবি বুলি ৰঘুনাথ চৌধাৰীদেৱক জনা যায়। 5 নম্বৰ প্ৰশ্ন, ভাৰতত 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন ডি আছে ক ত্ৰিপুৰা, খ কলিকতা, গ অন্ধ্ৰপ্ৰদেশ, খ অসম। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ অসম। ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন অসমত অনুষ্ঠিত হৈছিল। 6 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা IAS কোন আছিল? অপশ্যন ডি আছে ক ৰীমা কলিতা, খ পাৰুল দাস, গ হেমলতা বৰুৱা, খ গীতামণি দাস। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ পাৰুল দাস। অসমৰ প্ৰথম মহিলা IAS পাৰুল দাস আছিল। 7 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? অপশ্যন ডি আছে ক কুসুম্বৰ বৰুৱা, খ বিজয় শংকৰ বৰুৱা, গ কুসুম্বৰ ভূঞা, খ ৰজনী ভূঞা। ইয়াৰ উত্তৰ হ'ব অপশ্যন গ কুসুম্বৰ ভূঞা। শংকৰদেৱৰ দেউতাকৰ নাম কুসুম্বৰ ভূঞা আছিল। 8 নম্বৰ প্ৰশ্ন, দেশভক্ত বুলি কাক জনা যায়? অপশ্যন ডি আছে ক লাচিত বৰফুকন, খ মদন বৰফুকন, গ নৱকান্ত বৰুৱা, খ তৰুণৰাম ফুকন। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ তৰুণৰাম ফুকন। দেশভক্ত বুলি তৰুণৰাম ফুকনক জনা যায়। 9 নম্বৰ প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? অপশ্যন ডি আছে ক চক্ৰধ্বজ সিংহ, খ পুৰন্দৰ সিংহ, গ ৰাম সিংহ, খ গদাধৰ সিংহ। ইয়াৰ উত্তৰ হ'ব অপশ্যন খ পুৰন্দৰ সিংহ। আহোমৰ শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ আছিল। 10 নম্বৰ প্ৰশ্ন, প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায়? অপশ্যন ডি আছে ক হেমচন্দ্ৰ গোস্বামী, খ নৱকান্ত বৰুৱা, গ চন্দ্ৰকুমাৰ আগৰৱালা, খ ৰঘুনাথ চৌধাৰী। ইয়াৰ উত্তৰটো মই নিদিওঁ, আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰ কি হয়, আৰু নাজানিলেও জনাব, মই জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে পিছলৈ এনেকুৱা ভিডিঅ' পাই থাকে। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ। আজিলৈ এৰিলোঁ।